या पिसावर আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সমাজকৰ্মী আমাৰ নগাঁও জিলা কমিটিৰ উপসভাপতি অৰুণ বৰা ডাঙৰীয়া তেখেতক ভাল পাছৰ খালি সকলোখিনি Apa Zoli kok? Nah, ayo Numan.
যাতে কৰি দিওঁ পবিত্ৰ আলি আই লৃগাং সম্পৰ্কত একো ব্যাখ্যা দিবলগীয়া নাই। আপোনালোক প্ৰত্যেকেই জানে আমাৰ এই কৃষ্টিসকলে শ্ৰদ্ধেয় আদৰণি আৰু আজি এই পবিত্ৰ ফলত আপোনালোকক মই শুভেচ্ছা জনাইছোঁ। প্ৰত্যেক বছৰি মানে বুধবাৰটোৰ দিনত যে লৃগাং পতা হয়, আমাৰ নীতি নিয়ম পালন কৰা হয়, এইটো পৰম্পৰা। গতিকে আমি আজি এই নীতি নিয়মেৰে ইয়াত মানে আমি কৰিলোঁ। আলু, কচু আৰু মানে কাঠ আলু, মহা আলু আৰু লগতে আমি মানে আহু ধানৰ খেতি, এই তেনেকৈ আমি পৰম্পৰাবোৰ আমি চলাই থাকোঁ প্ৰতি বছৰিয়ে। গতিকে আগন্তুক দিনত আৰু প্ৰত্যেক বছৰে আমাৰ মানে লৃগাং উৎসৱ পালন কৰিয়ে থাকিম। ৰাইজৰ যুৱক যুৱতীয়ে মোক চিলেবাছ কৰি পেলাই আনিছে। গতিকে ভাল লাগিছে, মোক মতাৰ কাৰণে বহুত গৌৰৱান্বিত কৰিছোঁ, মোৰ ভাল লাগিছে। আলি আই লৃগাং আমাৰ চাৰ মিচিং গাঁৱত প্ৰতি বছৰে আলি আই লৃগাং অনুষ্ঠিত কৰা হয়। আজিও ঠিক তেনেদৰে আমাৰ ফাগুনৰ প্ৰথম বুধবাৰে আলি আই লৃগাং অনুষ্ঠিত হৈছে। আন জেগাতো আলি আই লৃগাং অনুষ্ঠিত হৈছে। চাৰ মিচিং গাঁৱতো আমি আলি আই লৃগাং আজি অনুষ্ঠিত কৰা হৈছে। আজি আমি নিগম বৰুৱা, ডেকা বৰুৱাক আমি আদৰণি আনি পেলাই আমি এই আমাৰ মুৰং হুকুমত আমি তেখেতসকলক আমি বহুৱালোঁ। তেখেতসকলক আমি বহুৱাৰ পিছত আমাৰ মাংগলিক কাৰ্য আমি ইতিমধ্যে আমি সমাপন কৰিলোঁ। আৰু এতিয়া আমাৰ গুমৰাং নৃত্য আমাৰ চলি আছে। গুমৰাং নৃত্যৰ পিছতে আমি আমাৰ যিটো মিচিঙৰ খাদ্য, সেই খাদ্য আমি গ্ৰহণ কৰিম, আহাৰ গ্ৰহণ কৰিম। আৰু তাৰপিছতে আকৌ আমাৰ গুমৰাং নৃত্য হ'ব। সন্ধিয়ালৈ আমি যিখিনি আমাৰ লৃগাঙত ডেকা বৰুৱা আৰু নিগম বৰুৱাক আমি আদৰণি আনিছিলোঁ, তেওঁসকলক আমি আকৌ ঘৰলৈ আদৰণি নি পেলাই আমি ঘৰত আমি থৈ আহিব লাগিব। তাৰপিছতে আমি ঘৰাঘৰি হৈ পেলাই আমি থাকিম। ইয়াৰ 5 দিনৰ দিনা আমি আকৌ আমাৰ যিটো মাংগলিক কাৰ্যসূচী আছে, তাত আমি ইয়াতে আমি পহৰা পহৰে এই মানে আকৌ আমি খুচি আমি কৰিব লাগিব। তাৰপিছতে আমাৰ এই 5 দিনলৈ আমাৰ গেনা থাকিব আমাৰ সকলো ৰাইজৰে। এই 5 দিনত আমি কিছুমান আমাৰ নীতি নিয়মৰ মাজত আমি থাকিবলগীয়া হয়। গতিকে 5 দিনৰ পিছত আমি যিকোনো আমি কাৰ্যসূচী আমি ল'ব পাৰোঁ, যাব পাৰোঁ, আগৰ ধৰণে আমি স্বাভাৱিক জীৱন যাপন কৰিব পাৰোঁ। সেয়াই হ'ল আমাৰ আলি আই লৃগাঙৰ আজি কাৰ্যসূচী। যোগেদি আমি মিচিং জনগোষ্ঠীৰ আলি আই লৃগাঙৰ দিনাখন সকলো অসমবাসী ৰাইজক অশেষ ধন্যবাদ জনাই আজি আমি চাৰিঘৰীয়া 1 নং ককন্দগুৰি চাৰিঘৰীয়া গাঁৱৰ আমি মিচিং জনগোষ্ঠীৰ যি জাতীয় উৎসৱ, কৃষি উৎসৱ আলি আই লৃগাং উদযাপন কৰিছোঁ। এই আলি আই লৃগাং উদযাপনত আমাৰ সকলো ৰাইজ আজি খুব আনন্দৰে পালন কৰিছে। এই পালন কৰাৰ আগমুহূৰ্তত আমি আমাৰ এই অসমৰ, আপোনালোকে নিশ্চয় জানিছে, আমাৰ অসমখন খুব শিল্পী জগতত শিল্পী জগতখনৰ পৰা বিদায় লোৱা আমাৰ প্ৰয়াত জুবিন গাৰ্গ আৰু আমাৰ মিচিং জনগোষ্ঠীৰ 2025 চনত মৃত্যু হোৱা
গজেন্দ্ৰ পায়েং ডাঙৰীয়াক আমি বন্তি প্ৰজ্বলন কৰিলোঁ। কৰাৰ পাছতে আমাৰ এই জাতীয় উৎসৱটিৰ আলি আই লৃগাংটিৰ কাৰ্যসূচী আমি পালন কৰি আহিছোঁ। আৰু কাৰ্যসূচীটো আমি নিগমক আদৰাৰ পাছত নিগমে আমাৰ কৃষি উৎসৱ এয়া আমাৰ কৃষি কাৰ্যত যিমানখিনি যিটো ধৰণে আমাৰ আলি আৰু ধান সেইখিনি আমি লিগত কৰা হৈছে, সিঁচা হৈছে, ধান সিঁচা হৈছে। এই কাৰ্যসূচীখিনি কৰি আমাৰ খুব আনন্দৰে গাহৰি মাংস আৰু পৰ আপঙেৰে আমি খাই আমাৰ আনন্দ উৎসৱ কৰা হৈছে। আলি আই লৃগাঙৰ সকলো অসমবাসী ৰাইজলৈ শুভেচ্ছা জনাইছোঁ। 1 নং দৰাগুৰি টেমেৰা যুৱ সংঘৰ উদ্যোগত আৰু গুলুং টেমেৰা বাংকে দুৰ্বিকে বাঙৰ সহযোগত 1 নং দৰাগুৰি টেমেৰা খেলপথাৰত আজি এই আলি আই লৃগাং অনুষ্ঠিত কৰা হৈছে। এই আলি আই লৃগাঙৰ কাৰ্যসূচীবোৰ এনেধৰণৰ: পুৱা আমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনালোঁ। তাৰপিছতে স্বৰ্গীয় বাবুলাল লুইং মোৱৰণী তোৰণ অৱসৰপ্ৰাপ্ত শিক্ষক অৰিণচন্দ্ৰ লুইঙৰ দ্বাৰা উন্মোচন কৰা হ'ল। আৰু তাৰপিছতে আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে আমি নিগম আদৰি আনিছোঁ। নিগম আদৰি আনি আমাৰ মূল কাৰ্যসূচী, মূল মাংগলিক কাৰ্যসূচী আহমপিত গ এনেধৰণৰ কাৰ্যসূচী কৰিছোঁ। এই কাৰ্যসূচীসমূহৰ পিছতে আমাৰ গুমৰাং নৃত্য প্ৰদৰ্শন হ'ব। লগতে আমি আমন্ত্ৰণ কৰি অনা বিভিন্ন জনগোষ্ঠীয় নৃত্যসমূহ প্ৰদৰ্শন হ'ব। আৰু সাংস্কৃতিক সন্ধিয়াৰ আছিল যদিও সমাগত মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা, এই কাৰণতে আমি এই কাৰ্যসূচীসমূহ বাতিল কৰিছোঁ। গতিকে সকলো অসমবাসী ৰাইজক পুনৰবাৰ আলি আই লৃগাঙৰ শুভেচ্ছা জনাইছোঁ।